উৎকলীয় সংস্কৃতিৰ এক পৰম্পৰাগত উৎসৱ দণ্ডবধ উৰিয়াসকলে পালন কৰা এই পৰম্পৰাগত উৎসৱত দেখা যায় কেতবোৰ শিহৰণকাৰী দৃশ্য কঠোৰ নীতি নিয়মৰ মাজেৰে পালন কৰা হয় উৎসৱটি দৃশ্যসমূহলৈ মন কৰক খালি দেহেৰে কাইটিয়া গছত বাগৰিছে একাংশ লোক অৰ্ধ উলংগ হৈ কৰিছে নৃত্য আকৌ জ্বলন্ত অঙঠাৰে বিনাধিধাই খোজকাঢ়িছে একাংশই দেখিয়েই হয়তো শিয়ৰি উঠিব আপোনাৰ গাৰ নোম বাহিৰৰ পৰা সমগ্ৰ দৃশ্য উপভোগ কৰিছে হাজাৰ হাজাৰ জনতাই আসলতে ৰাজ্যৰ উৰিয়া লোকসকলৰ মাজত বহু পূৰ্বৰে পৰা জনবিশ্বাসৰ আঁত ধৰি চলি অহা এক শক্তি পূজা 13 দিন সম্পূৰ্ণ উপবাসে থাকি শিৱ পাৰ্বতী তথা হৰগৌৰীৰ পূজা কৰে উৰিয়া লোকসকলে উৰিয়া লোকৰ বসতি প্ৰধান অঞ্চলসমূহত দেখা যায় এই উৎসৱ পালন কৰা এই দৃশ্যটি উদালগুৰিৰ হাতীগড় চাহ বাগিচাৰ প্ৰায় 56 বছৰ পুৰণি হাতীগড় চাহ বাগিচাৰ এই দণ্ডযাত্ৰা এইখন যেহেতু উৰিষ্যাৰ এইটো কলা সাংস্কৃতিক হয় আৰু সেই মৰ্মে আমি অসমত উৰিয়া জনগোষ্ঠী য'ত নেকি বসবাস কৰা ঠাইত আমাৰ এই অঞ্চলটোত আমি প্ৰত্যেক বছৰে এই দণ্ডযাত্ৰা আমি কৰি আহিছোঁ লগতে এই দণ্ডযাত্ৰাখন আমাৰ এই অঞ্চলত 1965 চনত আয়োজন হৈছিলে আৰু সেই সময়ৰ পৰা till আজিলৈকে 56 ইয়াৰ ৰানিং আৰু এইটো 4টা টাৰ্মছ আমাৰ কৰিলে আমাৰ যোৱা যেটো প্ৰথম প্ৰজেক্ট ষ্টাৰ্ট কৰিছিলে আৰম্ভণি কৰিছিলে তেখেত হ'ল আমাৰ গণেশ নায়ক তেখেতে অধিকাৰী আছিলে আৰু তেখেতে আজি বৰ্তমান নাই তেখেতে আমাক এই দণ্ডযাত্ৰাখন আৰম্ভণি কৰি দেখুৱাই গৈছিলে আমাৰ লাইনটোত আৰু আজি আমাৰ এই যাত্ৰা যেটো আমি কৰোঁ এই যাত্ৰাখনৰ যেহেতু আমাৰ উৰিষ্যাবাসীৰ কলা সংস্কৃতি হয় সেই মৰ্মে আমি ইয়াত পোনপ্ৰথমে যেতিয়া নেকি আমি এই যাত্ৰাত সোমাওঁ কমপ্লিটলি ঘৰৰ পৰা 13 দিনলৈকে বাহিৰত থাকিবলগীয়া হয় আৰু সকলোৱে আপোনাৰ ৰাতিপুৱাৰ পৰা লগনত থাকি সন্ধিয়া যেতিয়া নেকি পূজা হয় তাৰে আগত আমাৰ 12টা বজাত ধূলিদণ্ড বুলি কোৱা হয় সেই ধূলিদণ্ডত যোৱা হয় লগতে ঠিক 4টাত সেই ধূলিদণ্ডখন শেষ হয় তাৰ পিছত আমি সন্ধিয়া 7টাত যেটো পূজা কৰোঁ সেই পূজাখন গা পা ধুই পূজা কৰি উঠি তেতিয়া সৰু ফলৰ প্ৰসাদ এটা গ্ৰহণ কৰি আকৌ থাকি ৰাতি 10টাত যেটো অন্ন ভোজন সেই ভোজনখন গ্ৰহণ কৰি আমি এইটো এই যেটো দণ্ডযাত্ৰাৰ যেটো আমি পালন কৰি আহিছোঁ এইটো মনৰ শান্তি পৰিয়ালৰ শান্তিৰ কাৰণে এইটো আমি কৰি আহিছোঁ কাৰণ এইটো যেটো 13 দিনৰ এটা আমি কৰোঁ এইটোত আমি যিকোনো দুখ কষ্ট আমাৰ যেটো থাকে সেই মৰ্মে আমি এইটো সোমাওঁ আৰু সকলোৱে এইটো যিসকলে সোমাইছে আজিলৈকে সকলোৱে সুখী কাৰণ মা কালী আৰু শিৱ বাবাৰ যেটো এই দণ্ডযাত্ৰা আমি সকলোক আজিৰ এই দণ্ডযাত্ৰা হাতীগড়ৰ এই দণ্ডযাত্ৰাৰ জৰিয়তে সকলো অসমবাসী তথা আমাৰ যিহেতু উৰিষ্যাবাসীৰ এই কলা সাংস্কৃতিকৰ দ্বাৰা আমি সকলোকে জনাব বিচাৰিছোঁ যাতে মা কালী সকলোকে আমাৰ এই অঞ্চলটোত তথা অসমবাসীক সকলোকে ভালভাৱে ৰাখে আৰু আমাৰ যিবিলাক আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যি দিনত আপোনালোকে চাইছিলে আমাৰ ল'ৰাসকল যিসকলে ভক্তি কৰিবলৈ আহিছে সেইসকলে আজি তেখেতৰ এই 13টা দিন পৰীক্ষা দিয়াৰ কষ্ট কৰি উঠি আজি আহি পৰীক্ষা দিবলৈ বাধ্য হৈছে কাৰণ আমি বেলেগ দিশত আমি কোনো ধৰণৰ পৰীক্ষা দিব নোৱাৰোঁ একমাত্ৰ আমাৰ শৰীৰক আঘাত দি দণ্ড মানে আমাৰ উৰিয়া ভাষাত হয় শৰীৰক কষ্ট দিয়া দণ্ড মানে কষ্ট দিয়া হয় এই 13 দিনটো আমি নিজৰ শৰীৰটো কষ্ট দি ফেলে আমি আমাৰ যিবিলাক বিগত দিনৰ সমস্যা দুখ আঘাতবিলাক যিবিলাক পাইছোঁ এই 13টা দিন আমি ইয়াত আহি এই 13 দিন আমি পালন কৰি লগনেৰে পালন কৰি আমি সেই 13 দিনটো আমি যেতিয়া পালন কৰোঁ আমাৰ 13 দিনৰ পিছত আমি সুখ অনুভৱ কৰোঁ ভেৰগাঁৱৰ পৰা দ্বিতীয় সময় ৰিপৰ্ট সংবাদ লহৰ প্ৰাত্যহিক জীৱনৰ জটিলতাৰ পৰা আঁতৰি কিছু সময় কটাওক প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশত আহক মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰৰ দিচাং ৰিজৰ্টলৈ অত্যাধুনিক সা সুবিধাৰে সমৃদ্ধ
দিচাং ৰিজৰ্টত আছে জিম, ছুইমিং পুল, শিশুৰ ক্ৰীড়াৰ লগতে সুলভ মূল্যৰ কটেজ তথা বিবাহ, পাৰ্টি, কনফাৰেন্সৰ সকলো সুবিধা। আহক দিচাং ৰিজৰ্টলৈ, পৰিয়াল তথা প্ৰিয়জনৰ সৈতে কটাওক কিছু সুন্দৰ ক্ষণ।